সমগ্ৰ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ তামোলপুৰ জিলাৰ গড়েশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অম্বৰীশ নগৰৰ মিলনপুৰত এখন সজাগতা সভা অনুষ্ঠিত হৈছে। পূব দেফেলি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সভাখন। সভাত বাল্য বিবাহ, শিশু শ্ৰমিক, ড্ৰাগছ, মাদক দ্ৰব্য আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ লগতে ঘৰ ঘৰ শিক্ষা তেতিয়াহে ৰক্ষা শীৰ্ষক শ্লোগানেৰে সজাগতা সভাখন অনুষ্ঠিত হৈছে। তদুপৰি উক্ত সভাতে সংখ্যালঘু লোকৰ উন্নয়নৰ লগতে বিভিন্ন অধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰা হয়। উপস্থিত আমচুৰ বিষয়ববীয়াসকলে বিটিআৰ তথা ৰাজ্য চৰকাৰে অসমৰ সংখ্যালঘু জনগণক মাহিয়াই দৃষ্টিৰে চোৱা বুলি অভিযোগ উত্থাপিত কৰে। ইপিনে উক্ত সভাত আমচু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, ইমতিয়াজ হুছেইন, মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন, পাৰমাণিক সাংগঠনিক সম্পাদক সাইফুল ইছলাম খান, দেলৱাৰ হুছেইন, আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সাইফুল ইছলাম খান, বাক্সা জিলা সভাপতি আব্দুৰ ৰহিম, সাধাৰণ সম্পাদক চাহাদত হুছেইন উপস্থিত থাকে। ইফালে উক্ত সভাৰ অন্তত আমচুৰ নৱগঠিত তামোলপুৰ জিলা সমিতিখন গঠন কৰা হয়। সেই মৰ্মে ফিৰদৌছ আলী খানক সভাপতি আৰু ৰহমান আলীক সাধাৰণ সম্পাদক হিচাপে লৈ তামোলপুৰ জিলা নতুন শক্তিশালী সমিতিখন গঠন কৰা হয়। এই তামোলপুৰ জিলাখন আজি প্ৰশাসনিক জিলা হিচাপে বিভক্ত হৈ গৈছে, আজি বুলি নহয় আগৰ পৰাই। আৰু এই অঞ্চলৰ যিখিনি আমাৰ আমচুৰ কৰ্মী আছিল সেইখিনি বাক্সা জিলাৰ লগত জড়িত হৈ আছিল। সেয়েহে আমি তামোলপুৰ জিলাখন নতুন গঠন কৰাৰ অৰ্থে আমি এখন ইয়াত আজি কমিটি গঠন কৰিছোঁ। আৰু সেই কমিটিৰ গঠন কৰাৰ পাছত এখন মুকলি সভা হৈছিলে। মুকলি সভাত আমি ৰাইজৰ লগত কিছু আলাপ আলোচনাত মিলিত হৈছোঁ। আৰু আলাপ আলোচনাত মিলিত হৈ ৰাইজক এইখিনি আস্থা দিছোঁ, ৰাইজৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিছোঁ যে উঠি অহা যুৱ প্ৰজন্মক আমচুৰ এই পতাকাৰ তলত থাকি সমগ্ৰ অসমৰ নেতৃত্বৰ লগত মিলিত হৈ এই জাতীয় সংগ্ৰামখন যেনে আগুৱাই লৈ যাব পাৰি তাৰ বাবে আমি চবৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু লগতে নৱনিৰ্বাচিত কমিটিক আমি শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকে ৰাইজৰ যোনখিনি পাবলগীয়া যিখিনি সমস্যা, যিখিনি তেওঁলোকে আজিৰ তাৰিখলৈকে বঞ্চিত হৈ আছে, সেইখিনি তেওঁলোকে সঠিকভাৱে যেনে উপস্থাপন কৰি সমগ্ৰ অসমতে এই অঞ্চলটোৰ নাম তেওঁলোকে যেনে জিলিকাব পাৰে সেইখিনি আমি আশা কৰিছোঁ। আৰু আপোনালোকে আমি দেখিছোঁ যে সমগ্ৰ অসম জুৰি আজি সংখ্যালঘুৰ যি সমস্যাখিনি আছে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু, তাৰ মূল কাৰণেই হৈছে যে শিক্ষাৰ ক্ষেত্ৰত যি পিছপৰা দেখা যায় যে দৰিদ্ৰতাৰ বাবে সংখ্যালঘু সমাজৰ লোকসকলে বহু কম বয়সতে ল'ৰাসকলক কাম কাজৰ বাবে ওলাই পঠিয়াই দিয়ে, ছোৱালীখিনিক বহুত কম বয়সতে বিয়া দি দিয়ে। তাৰপাছত কি হয়, চাইল্ড লেবাৰৰ নিচিনা কিছুমান ক্ৰাইম উৎপন্ন হয় অজানিতে। চাইল্ড মেৰেজৰ দৰে কিছুমান আইন ভংগ কৰা হয় চাইল্ড মেৰেজৰ লগত ৰিলেটেড। সেইকাৰণে আমি ৰাইজক ক'ব বিচাৰিছোঁ যে আমি ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষাৰ জৰিয়তে শ্লোগানৰ জৰিয়তে আমি ঘৰে ঘৰে শিক্ষাৰ দীপটো আমি জ্বলাবলৈ বিচাৰিছোঁ। সেয়েহে আমি ৰাইজক কৈছোঁ যে সংখ্যালঘু সমাজখন উন্নতিৰ বাবে আজি শিক্ষাৰ বহু অৰিহণা আছে, শিক্ষাৰ বহু দৰকাৰ আছে। লাগিলে এমুঠা খাই, লাগিলে পেটত আপোনালোকে গামোচাখন বান্ধি হ'লেও নিজৰ ল'ৰা ছোৱালীক আপোনালোকে স্কুলমুখী কৰক, কলেজমুখী কৰক, শিক্ষিত কৰক। আৰু যেতিয়া এখন সমাজত শিক্ষা দীক্ষাৰ যেতিয়া হাৰটো বাঢ়ি যাব, বহু একপৰি সমস্যা লগে লগে সেই শিক্ষা দীক্ষাৰ জৰিয়তে কিন্তু কমি যাব। আৰু তাৰ লগতে কি হ'ব, চাইল্ড লেবাৰ কমি যাব, চাইল্ড মেৰেজ কমি যাব। আৰু কি হ'ব, এটা নতুন এটা নতুন জেনেৰেশ্যনৰ আৰম্ভণি হ'ব। সেয়েহে আমি কৈছোঁ, আমি ইয়াত আমি আমাৰ মুৰব্বী প্ৰজন্মৰ লগতো আমি আলোচনাত মিলিত হৈছোঁ বিভিন্ন সময়ত, আৰু আজিও মিলিত হৈছোঁ। আৰু আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে যিখিনি ভুগিলে এই শিক্ষাৰ অভাৱৰ বাবে ভৱিষ্যতৰ প্ৰজন্মই যেনে ভুগিব লগাত নপৰে, তাৰ বাবে আপোনালোকে প্ৰত্যেকজন উঠি অহা যুৱক যুৱতীক যেনে শিক্ষিত কৰে, তাৰ বাবে যেনে আপোনালোকে কিন্তু বিশেষভাৱে আপোনালোকে আগভাগ লয়।